অসমৰ পৰা অবৈধ বাংলাদেশী মৌলবাদীক উৎখাত আৰু অসম চুক্তি ৰূপায়ণেৰে অবৈধ বিদেশী প্ৰব্ৰজন সমস্যা সমাধানৰ দাবীত 11 ঘণ্টীয়া অনশন কাৰ্যসূচী সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ ছাত্ৰ সন্থাৰ আহ্বানত আজি সমগ্ৰ অসমতে প্ৰত্যেকখন জিলাৰ সদৰত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ উদ্দেশ্য হৈছে অসমৰ পৰা অবৈধ বিদেশী আৰু অবৈধ মৌলবাদী উৎখাত কৰাৰ দাবীৰে আৰু অসম চুক্তি সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ কাৰণে আমি দাবী জনাইছোঁ আৰু অসম চুক্তি কাৰ্যকৰী কৰি অসমৰ পৰা বিদেশী সম্পূৰ্ণৰূপে বিতৰণ কৰিব লাগে অবৈধ বিদেশী বিতৰণ কৰিব লাগে আমি দাবী জনাইছোঁ সমান্তৰালকৈ ভাৰত বাংলাদেশৰ সীমান্ত সম্পূৰ্ণৰূপে সিল কৰাৰ আমি দাবী জনাইছোঁ বাংলাদেশ আৰু ভাৰতৰ সীমান্তত যিসকল বিদেশী অনুপ্ৰৱেশকাৰী আছে যিসকলক হেনাই দেখাৰ লগে লগে গুলিওৱাৰ নিৰ্দেশ দিব লাগে আমি চৰকাৰলৈ দাবী জনাইছোঁ আৰু এই প্ৰতিবাদস্থলীৰ পৰা এটা কথা ক'ব বিচাৰিছোঁ বৰ্তমানৰ চৰকাৰখনে উচ্ছেদৰ নামত বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজকে গোপীনাথ বৰদলৈ দেৱৰ লগত তেখেতৰ নিচিনা ব্যক্তিৰ লগত নিজকে তুলনা কৰিবলৈ গৈছে আৰু কিন্তু আন এফালে অবৈধ অমুছলমান অনুপ্ৰৱেশকাৰী বা শৰণাৰ্থীক অসমত স্থাপন দিবৰ কাৰণে তেওঁলোকে ৰঙা দলিচা পাৰিছে এইটো কোনো কাৰণত গ্ৰহণযোগ্য নহয় বিদেশীত কোনো ধৰ্মৰ আধাৰত বিদেশীক চিনাক্ত কৰি আমি বিতৰণ কৰাৰ পক্ষত আমি নহয় অসম চুক্তি অনুসৰি 1971 চনৰ 25 মাৰ্চৰ পাছত অহা প্ৰত্যেকগৰাকী অবৈধ বিদেশীক প্ৰত্যেকগৰাকী নাগৰিককে ভাৰতৰ পৰা বিতৰণ কৰিব লাগিব অসমৰ পৰা বিতৰণ কৰিব লাগিব আজি এই প্ৰতিবাদস্থলীৰ পৰা আমি অসম চৰকাৰলৈ দাবী জনাইছোঁ লগতে বিপ্লৱ কুমাৰ শৰ্মাৰ যি প্ৰতিবেদন এই প্ৰতিবেদন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ অসম চুক্তিৰ প্ৰতিটো দফা নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰূপায়ণ কৰক ভাৰত বাংলা সীমান্ত সিল কৰক সীমান্তত দেখিলে গুলিয়াৰ নিৰ্দেশ দিয়ক কা আউটাৰ পৰা অসমক আঁতৰত ৰাখক অসম চুক্তিৰ 6 নং দফাৰ আধাৰত বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ সকলো পৰামৰ্শ ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰক দাবীৰে যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এই অনশন কাৰ্যসূচী সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৰূপায়ণ কৰা হয় সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই আজি 11 ঘণ্টীয়া অনশন কাৰ্যসূচী হাতত লৈছে আমি ইয়াৰ পৰা প্ৰথমে চৰকাৰখনলৈ এটা বাৰ্তা স্পষ্টভাৱে কৈ দিব বিচাৰিছোঁ অসম আৰু অসমীয়া জাতীয় স্বাৰ্থ জড়িত কাৰণত কোনো কাৰণতে ৰাজনৈতিক হ'ব নালাগে অসমখনত কেইটা দলে শাসন চলাই গ'ল কিন্তু প্ৰতিটো দলে এটা দলে যদি হিন্দু বাংলাদেশী এটা দলে মুছলমান বাংলাদেশী কয় আমি এটা কথা স্পষ্ট কৰি দিছোঁ বাংলাদেশী সি হিন্দুৱে হওক মুছলমানেই হওক সেই বাংলাদেশীসমূহ অসমৰ পৰা পুলিয়ে পোখাই উচ্ছেদ হ'ব লাগিব ইয়াৰ পৰা বিতৰণ কৰিব লাগিব আৰু অসম চুক্তি 40 বছৰ হৈ গৈছে অসম চুক্তিখনকে 40 বছৰলৈকে আজিলৈকে অসম চুক্তিৰ মান্যতা দিব নোৱাৰাটো অসম চৰকাৰখনৰ কাৰণে লজ্জাৰ বিষয় হ'ব লাগে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত কালি মুখ্যমন্ত্ৰীগৰাকীয়ে এষাৰ কথা কৈছে যে কাখনৰ ইছ্যুটো এটা নন ইছ্যু হৈ আছে আমি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিবাদস্থলীৰ পৰা তেখেতৰ ভাষাৰে ক'ব বিচাৰিছোঁ নন ইছ্যু বিষয় এটা যদি ইছ্যু হৈ আছে তেনে ক্ষেত্ৰত সেই নন ইছ্যু নাইকিয়া কৰিবৰ কাৰণে নাগৰিকত্ব সংশোধনী আইনখন তেওঁ বাতিল কৰি অসমৰ ৰাইজক আশ্বস্ত কৰিব লাগে আৰু অসমত যিদৰে তেওঁ কৈ আছে যে অসমত বাংলাদেশী বা বাহিৰৰ মানুহে আবেদন কৰা নাই সেই কথাটো ইয়াৰ জৰিয়তে প্ৰতিপন্ন হ'ব যে অসমত যদি বাহিৰৰ মানুহে আবেদনে কৰা নাই নন ইছ্যু বিষয়টো তেওঁৰ ভাষাৰে পুনৰবাৰ কৈছোঁ নন ইছ্যু বিষয়টো নাইকিয়া কৰিবৰ কাৰণে নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰিব লাগে অসম চুক্তিৰ যি 6 নং দফা এয়া আখৰে আখৰে পালন কৰিব লাগে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন সম্পূৰ্ণৰূপে আখৰে শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।